সুৰাৰ আড্ডাত লগা সংঘাতৰ ভয়ংকৰ পৰিণতি বাঁহেৰে মৰিয়াই মৰিয়াই এজনক নৃশংস হত্যা ঘটনাৰ স্থান নুমলীগড়ৰ বকিয়াল শামুকজান একেলগে বহি সুৰাপান কৰি থকাৰ সময়তে সৃষ্টি হোৱা এটা সাধাৰণ বিতৰ্কই ললে ভয়ংকৰ ৰূপ খঙৰ ভমকত এজন যুৱকে নিজৰ সতীৰ্থক বাঁহেৰে মৰিয়াই মৰিয়াই নিৰ্মমভাৱে হত্যা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বিপুল গোসাই নামৰ লোকজনে হত্যা কৰিলে বন্ধু নৰেন নায়কক তথ্য অনুসৰি বকিয়াল শামুকজানৰ নিবাসী নৰেন নায়ক আৰু বিপুল গোসাই নামৰ লোক দুজনে প্ৰতিদিনৰ দৰেই সোমবাৰে সন্ধিয়া একেলগে বহি সুৰাপান কৰি আছিল সুৰাপান কৰি থকাৰ মাজতেই পুৰণি ব্যক্তিগত কথা এটা দুয়োৰে মাজত প্ৰথমতে হৈছিল তৰ্কাতৰ্কি এটা সময়ত তৰ্কাতৰ্কি ললে মাৰপিটৰ ৰূপ পৰৱৰ্তী সময়ত উত্তেজিত হৈ বিপুল গোসাই নামৰ লোকজনে কাষতে থকা এডাল বাঁহ লৈ নৰেন নায়কক উপৰ্যুপৰি প্ৰহাৰ কৰে বিপুলৰ আক্ৰমণত ঘটনাস্থলীতেই মৃত্যু হল নৰেন নায়কৰ মই বাগানত কাম কৰোঁ তাতে থাকোঁ মাজে মাজে দেওবাৰ দিন কেতিয়াবা টাইম পালে আহোঁ ইয়াত আৰু সি অকলে থাকে ইয়াত সিও কেতিয়াবা যায় তাতে এদিন দুদিন থাকে গুচি আহে ময়ো তেনেকৈহে থাকোঁ মাৰিছে সেইটোতো তেনেকেই লাগিছে এতিয়া মইতো চোৱা নাই আৰু মই ঘৰত নাই আজি ৰাতিপুৱাহে আহিছোঁ 3টা বজাত মই ঘটনাটো শুনি ফোন কৰিলে যেতিয়া তেতিয়া আহিলোঁ মই 3টা বজাত ঘটনাৰ খবৰ পাই ততাতৈয়াকৈ বগিজান আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ইফালে ঘটনাৰ পাছতেই আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলাই মূল অভিযুক্ত বিপুল গোসাইক আটক কৰিবলৈ সক্ষম হয় বৰ্তমান বগিজান আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি দাবী কৰিছে স্থানীয় ৰাইজে ঘটনাটোতো যোৱা নিশা 1টামান বজাৰ ঘটনা হয় মানে দুজন ব্যক্তিৰ মাজত সিহঁতৰ অলপ মনোমালিন্য লাগি পেলাই কাজিয়া হ'ল হোৱাৰ পিছত এই বিপুল গোসাই বোলা ব্যক্তিজনে মানে তেওঁক এনেকৈ আঘাত কৰিছে বুলি গম পাইছোঁ গতিকেলৈ আমাৰ তদন্ত চলি আছে আপোনালোকে যিজন ব্যক্তিকেইটা আটক কৰা হৈছে তেওঁ বিপুল গোসাই তেওঁৰ দেউতাকৰ নাম ভৰম গোসাই সন্দেহ কৰা হৈছে মানে তদন্তৰ শেষত গম পোৱা যাব নুমলীগড়ৰ পৰা প্ৰণৱ জ্যোতি শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট